তো আজি লৈ আহিছোঁ মেথমেটিক্সৰ প্ৰেক্টিছ সেট 9। তো আজিৰ প্ৰথম প্ৰশ্ন, পি আৰু কিউ একেলগে এটা কাম 6 দিনত শেষ কৰে। কিউৱে অকলে কামটো 10 দিনত কৰিব পাৰে। পি অকলে কামটো কিমান দিনত শেষ কৰিব? চাওক, 4টা অপশ্যন দিয়া আছে। তো চাওক, এইটো টাইম এণ্ড ৱাৰ্কৰ গণিত। এনেকুৱা গণিত 5 ছেকেণ্ডত কেনেকৈ আমি কৰিব পাৰোঁ তাৰ এটা ভিডিঅ' মোৰ চেনেলত দিয়া আছে। তো আপোনালোকে চাব পাৰে যে কি কৈছে, পি আৰু কিউ একেলগে এটা কাম 6 দিনত কৰে। তাৰমানে পি যোগ কিউ সমান সমান 6। তাৰপিছত কি কৈছে, কিউৱে অকলে কামটো 10 দিনত কৰিব পাৰে। তাৰমানে কিউ ইকুৱেল টু 10। এতিয়া পিয়ে অকলে কামটো কিমান দিনত শেষ কৰিব? চাওক, এনেকুৱা যদি দুজনৰ কাম একলগত দিয়া থাকে আৰু যিকোনো এজনৰ কাম দিয়াৰ পিছত আৰু বাকী এজনৰ কাম উলিয়াব দিয়ে, তো আমি এটা শ্বৰ্টকাট পদ্ধতি ইউজ কৰিম। ওপৰত লিখিম একেলগে কৰা কাম, তো কিমান? 6 দিনত পূৰণ। এজনে অকলে কৰা কাম কি আছে? 10 দিনত। তাৰপিছত ডাঙৰটোৰ পৰা সৰুটো মাইনাছ। তো ইয়াতে ডাঙৰ কোনটো আছে? 10 মাইনাছ 6। এতিয়া আমি ক্যালকুলেশ্যন কৰি দিলে আমাৰ আনসাৰ ওলাই যাব। তো চাওক, ওপৰত কি হ'ল? 6 × 10 কি 60। তলত 10 মাইনাছ 6 কি হয়? 4। এতিয়া আমি যদি কটাকটি কৰি দিওঁ, 4 দি 60 হৰণ কৰিলে হয় 15। তো আনসাৰ হ'ল 15 দিন। চাওক, অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যন কি আছে চাওক, 6% বাৰ্ষিক সুতৰ হাৰত 2500 টকাৰ 2 বছৰ 3 মাহৰ সুত কিমান হ'ব? ইয়াতে চাওক, যেতিয়া অকল সুত থাকিব তাৰমানে এইটো সৰল সুত, আৰু চক্ৰবৃদ্ধি সুত যদি দিয়ে, মই কি কৈছিলোঁ যে ইয়াতে দিয়া থাকিব যে চক্ৰবৃদ্ধি সুত। তো এইটো সৰল সুতৰ আমি নিয়মত সলভ কৰিম। তো ইয়াতে চাওক, মূলধন কিমান আছে যে পি ইকুৱেল টু 2500 টকা আৰু সময় টি সমান সমান 2 বছৰ 3 মাহ। এতিয়া চাওক, এই 2 বছৰ 3 মাহ এইটো আমাক কি কৰিব লাগিব যে বছৰলৈ আমি ৰূপান্তৰিত কৰিম। তো কেনেকৈ কৰিম? চাওক, 2 যোগ এই 3 মাহ আছে, তো 3 কি কৰিম আমি 12ৰে হৰণ কৰিলে এইটো বছৰ হৈ যাব। এতিয়া চাওক, কটাকটি কৰিম। 3 × 1 = 3, 3 × 4 = 12। তাৰমানে 2 সমস্ত 4/1 বছৰ। এতিয়া আমি অপকৃত ভগ্নাংশ লৈ লওঁ। তলত 4, 4 × 2 = 8, 1 × 9, তাৰমানে 9/4 ইয়াৰ্ছ। তো আমি সৰল সুতৰ সূত্ৰ কি পাইছিলোঁ যে পি × r × t/100। তো আমি ইয়াতে উলিয়াম, পি মানে কি আছে? 2500। তো 2500 পূৰণ r মানে 6 আৰু টি কি আছে? 9, তলত 4 মানে 9/4, আৰু তলত এই 100 আছে, এইটো আমি লিখিলোঁ। এতিয়া ইয়াতে মাজত পূৰণ চিন হ'ব। এতিয়া চাওক, এই 0 এই 0 এই 0 এই 0 কাটি দিলোঁ। 2 দি কাটিম 6ক 3, এইটো 2 দি 2। এতিয়া চাওক, 25 পূৰণ 3 পূৰণ 9, 675। তলত থাকিল 2, মানে 675ক আমি 2ৰে হৰণ কৰিলে যিটো ওলাব এইটোৱে হ'ব সৰল সুত। 337.50 টকা। তো চাওক, অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যন কি আছে, তলৰ ভগ্নাংশকেইটাৰ কোনটো ডাঙৰ? তো এনেকুৱা যদি গণিত থাকে আমি কি কৰিম যে প্ৰথমত আমি এই হৰ আৰু লবৰ আমি ডিফাৰেঞ্চ চাম। তো চাওক, এই দুটাৰ মাজত ডিফাৰেঞ্চ কি হয়? তো 119ৰ পৰা 121 গ'লে 2। এই দুটাৰ মাজত ডিফাৰেঞ্চ কি হয়? 4। 31 আৰু 37ৰ মাজত ডিফাৰেঞ্চ কি? যে 6। 75ৰ পৰা 63 গ'লে কি হয়? 12। তো চাওক, ডিফাৰেঞ্চ কেইটা কি আহিছে? বেলেগ বেলেগ আহিছে। তো আমি কি পাইছিলোঁ যে এই পাৰ্থক্যকেইটা যদি ছেম হয়, তো কি হয়? ওপৰত যিটো ডাঙৰ থাকে, অৰ্থাৎ যিটো লব ডাঙৰ থাকে, এইটোৱে কি হয়? ডাঙৰ ভগ্নাংশ। কিন্তু চাওক, ইয়াতে বেলেগ বেলেগ ওলাইছে। তো বেলেগ বেলেগ থাকিলে আমি কি কৰিম? এই পাৰ্থক্যৰে আমি কি কৰিম? এই লবক হৰণ কৰিম। তো 119/2। এতিয়া হৰণ কৰিলে কি হয়? 59.5। ইয়াতে চাওক, লব কি আছে? 151। ইয়াক আমি 4ৰে হৰণ কৰিম। তো কি হয়? 3 × 4 = 12, 31, 4 × 7 = 28 দশমিক 4 সামথিং হ'ব। 31ক 6ৰে হৰণ কৰিলে হ'ব 5 × 6 = 30,
1 31 1 ডট ডট সামথিং হ'ব ইয়াতে চাওক 63 যদি আমি 12 হৰণ কৰোঁ 5 12 গুণ 60 30 12 দুগুণ 24 ইয়াতে কিবা এটা হ'ব তো চাওক ইয়াতে ওলাইছে 59.5 ইয়াতে ওলাইছে 37.4 ইয়াতে 5.1 ইয়াতে 5.2 তো কৈছে কোনটো ডাঙৰ এতিয়া চাওক এই কেইটাৰ ভিতৰত কোনটো ডাঙৰ হৈছে এইটো ডাঙৰ তাৰ মানে এইটো কৰ পৰা আহিছে এই ভগ্নাংশৰ পৰা তো আমাৰ এ নম্বৰ হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ নেক্সট কোৱেশ্চন কি আছে চাওক এজন ব্যক্তি আৰু তেওঁৰ পুতেকৰ গড় বয়স 35 বছৰ সিহঁতৰ বয়সৰ অনুপাত 5:2 তেন্তে পুতেকৰ বৰ্তমান বয়স কিমান তো চাওক ইয়াতে কি দিছে যে এজন ব্যক্তি আৰু তেওঁৰ পুতেকৰ গড় বয়স দিছে তো গড় বয়স মানে কি যে পিতা আৰু পুতেকৰ মুঠ বয়স সমান সমান কি হ'ব গড় বয়সক কেইজন আছে দুজন তো আমি 2 এৰে পূৰণ কৰি দিম তো কি হয় 70 বছৰ এতিয়া কৈছে সিহঁতৰ বয়সৰ অনুপাত 5:2 তো আমি ধৰো যে পিতাৰ বয়স 5x আৰু পুতেকৰ বয়স 2x এতিয়া চাওক এই দুটা বয়স যোগ কৰিলে কি হ'ব এই 70 বছৰ হ'ব তো 5x + 2x = 70 ইয়াৰ পৰা আমি x ৰ মান উলিয়াম তো 5x + 2x মানে 7x = 70 তো x = 70/7 তো এটাকে x = 10 তো x ৰ মান আমি কি পালো 10 তে আমাক কি উলিয়াব লাগে যে পুতেকৰ বৰ্তমান বয়স তো পুতেকৰ বৰ্তমান বয়স কি যে 2x তাৰ মানে 2 * x মানে 10 তো 2 * 10 মানে 20 ইয়ার্স তো সব অপশন এ কারেক্ট নেক্সট কোশ্চেন কি আছে যে এলজেব্রা পৰা আহিছে যে x - 1/x = 2√2 হলে x³ - 1/x³ ৰ মান ইয়াৰে কোনটো হ'ব চাওক এনেকুৱা গণিত একদম শর্টকাট নিয়মত মই কৰিম তো এটো আমি কেনেকৈ উলিয়াম যে x³ - 1/x³ = শর্টকাট পদ্ধতিটো হল মানৰ কিউব প্লাস মাইনাস 3 * মান তো মান কি আছে 2√2 তার কিউব ইয়াতে প্লাস হ'ব না মাইনাস হ'ব চাওক মানৰ মাজত কি আছে মাইনাস তো ইয়াতে আমি প্লাস দিম 3 * মান মানে 2√2 এতে চাওক 2√2 তার কিউব তো ভালকৈ চাওক এই 2 ৰ কিউব আৰু √2 ৰ কিউব তো 2 ৰ কিউব কি হয় 8 আৰু √2 ৰ কিউব কি হয় যে √2 * √2 এটা চাওক 8 * এই দুটা √2 মিলি কি হ'ব এটা 2 * √2 তো 16 √2 তো এইখিনিৰ মান হল 16 √2 প্লাস 3 * 2 কি 6 √2 তো 16 প্লাস 6 কি হয় 22 √2 তো সব অপশন ডি কারেক্ট নেক্সট কোশ্চেন চাওক কি আছে 1/x = 1/y = 1/z = 2:3:5 হলে x * y * z ইয়াৰে কোনটো হ'ব তো চাওক আমাৰ আনসাৰত কি ওলাব লাগে x * y * z কিন্তু ইয়াতে কি হৈ আছে 1/x হৈ আছে তো আমি কি কৰিম গোটেই কেইটাক আমি উল্টা কৰি দিম যে 1/x আছে এটো উল্টালে কি হ'ব x এটো y এটো z 2 ইয়াৰ তলত কি আছে 1 আছে তো উল্টাই দিলে কি হ'ব 1/2 = 1/3 = 1/5 এতিয়া চাওক এনেকুৱা যদি ভগ্নাংশ থাকে অনুপাতত তো আমি পূৰ্ণ সংখ্যাত কেনেকৈ লৈ আহিম যে আমি এই অনুপাত তিনিটাৰ যি হৰ আছে এই হৰৰ আমি কি কৰিম এলসিএম কৰিম তাৰ পিছত যেটো এলসিএম ওলাব সেই এলসিএম এৰে আমি কি কৰিম প্ৰতিটো ভগ্নাংশক পূৰণ দিম তো চাওক 2 3 আৰু 5 কোনো এটা সংখ্যাৰ হৰণ না যায় তো আমি পূৰণ কৰি দিম 2 3 গুণ 6 5 6 গুণ 30 এতে চাওক 1/2 * 30 = 1/3 * 30 = 1/5 * 30 এতে চাওক 2 দি 30 কাটিলে 15 3 দি 30 কাটিলে 10 5 দি 30 কাটিলে 6 তো আমি কি পাই গলো
15 1 গুণ 15 ইজ টু 1 ইন্টু 10 তো 10 ইজ টু 1 ইন্টু 6 তো 6 তো চাওক x ইজ টু y ইজ টু z ইজ ইকুয়াল টু কি হল যে 15 ইজ টু 10 ইজ টু 6 তো চাওক অপশন ডি নেক্সট চাওক কি দিছে যে চলক বিশিষ্ট ৰাশিৰ মাজত লসাগু উলিয়াব দিছে ইয়াতে আছে 15x³ y টু দ্য পাৱাৰ 4 আৰু 12x² ইনটু y টু দ্য পাৱাৰ 5 ৰ লসাগু কিমান তো আমি কি কৰিম যে প্ৰথম যেটো ৰাশি আছে এই ৰাশিটো আমি উৎপাদক বিশ্লেষণ কৰিম তো কেনে কৰিম যে 15ক যদি আমি মৌলিক উৎপাদকৰে পূৰণ কৰো তো কি হয় 3 পূৰণ 5 পূৰণ x³ মানে x কেইটা 3টা x ইনটু x ইনটু x এটা আছে 4টা তো y ইনটু y ইনটু y ইনটু y একেদৰে 12x² ইনটু y টু দ্য পাৱাৰ 5 তো 12 মানে কি 2 ইনটু 3 ইনটু x² মানে x দুটা পূৰণ ইনটু y কেইটা 5টা পূৰণ কৰি দিম এতে চাওক লসাগু কি হ'ব এই 3 আৰু এই 3 কি আছে মিল আছে তো আমি এটো লিখিলো পূৰণ যেতিয়া মিল নথকা কেইটা লিখিম এই 2 ইনটু 2 ইনটু 5 তাৰ পিছত চাওক এই x তো এটা x লিখিম এই x তো এটা x লিখিম আৰু এটা x থাকি গল তো এটোও লিখিম তো এই y এইটো আৰু এইটো পূৰণ এইটো আৰু এইটো আৰু এটা y থাকি গল তো লিখিম তো চাওক 3 2 গুণ 6 6 2 গুণ 12 12 5 গুণ 60 আৰু x কেইটা আছে 1 2 3 তো x³ y কেইটা আছে 1 2 3 4 5 তো y টু দ্য পাৱাৰ 5 তো চাওক এইটোৱে হল এই ৰাশি দুটাৰ লসাগু নেক্সট কোশ্চেন আছে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক -5, -1 3, -5 আৰু 5, 2 তো চাওক এইটো x1 এইটো y1 এইটো x2 এইটো y2 এইটো x3 আৰু এইটো y3 ত্ৰিভুজৰ কালিৰ যেটো সূত্ৰ আছে আমি বহাই দিলো হাফ ইনটু x1 ইনটু y2 মাইনাস x2 ইনটু y1 প্লাস x2 ইনটু y3 মাইনাস y3 ইনটু x2 প্লাস x3 ইনটু y1 মাইনাস xy ইনটু y3 এতিয়া আমি এই মান কেইটা বহাই দিম তো তার পিছৰ লাইনত আমি পূৰণ কৰিম যে -5 ইনটু -5 প্লাস 25 প্লাস 3 প্লাস 6 প্লাস 25 মাইনাস 5 প্লাস 10 তার পিছৰ লাইনত চাওক আমি যদি প্লাসৰ কেইটা যদি আমি প্লাস কৰি দিও তো 25 প্লাস 3 প্লাস 6 প্লাস 25 প্লাস 10 তো 69 মাইনাস 5 তো হাফ ইনটু 69 মাইনাস 5 কি হয় 64 এতিয়া 2 এৰে হৰণ কৰিলে হয় 32 তো ত্ৰিভুজৰ কালি হ'ব 32 বৰ্গ একক তো এইটো হল আনসার নেক্সট কোশ্চেন চাওক কি আছে 15 cot a equal to 8 হলে sin এর মান কিমান তো আমি 15 cot a equal to 8 ইয়াৰ পৰা আমি cot a এর মান উলিয়াম যে cot a equal to 8/15 তো চাওক এই abc যেটো সমকোণী ত্ৰিভুজ আছে ইয়াৰ ভূমি কি আছে ab তো ওপৰত লিখিম আৰু লম্ব কি আছে bc তো ab/bc equal to 8/15 এতিয়া চাওক ab equal to কি হল 8 আৰু bc equal to 15 তো আমাক কি লাগে sin এর মান লাগে তো sin মানে কি যে লম্ব বাই অতিভুজ তো আমাৰ এতিয়া অতিভুজৰ মান উলিয়াব লাগে তো ab পাইছো bc পাইছো মানে ভূমি পাইছো লম্ব পাইছো তো অতিভুজ মানে কি যে পাইথাগোৰাছৰ সূত্ৰ ac স্কয়ার equal to ab স্কয়ার প্লাস bc স্কয়ার ভূমি স্কয়ার প্লাস লম্ব স্কয়ার তো 8 স্কয়ার প্লাস 15 স্কয়ার 64 প্লাস 225 equal to 289 তো ac স্কয়ার equal to 289 তো ac equal to কি হ'ব যে 289 এর বর্গমূল তো কিমান হয় 17
এতিয়া চাওক সাইন এ ইকুয়াল টু কি যে লম্ব বাই অতিভুজ তো লম্ব কি আছে BC আর অতিভুজ কি AC এতিয়া BC ৰ মান আমি কি পাইছো 15 আৰু AC ৰ মান কি পালো 17 তো এইটোৱে হল সাইনের মান 15/17 নেক্সট কোশ্চেন চাওক কি আছে এটা বৃত্তৰ পৰিধি 880 সেন্টিমিটার হলে বৃত্তটোৰ কালি ইয়াৰে কোনটো হ'ব তো ইয়াতে ভালকে লক্ষ্য কৰক যে বৃত্তৰ পৰিধি দি আছে 880 সেন্টিমিটার কিন্তু আমার উত্তর কেটা কি দিয়া আছে অপশনত মিটার স্কয়ার দিয়া আছে তো আমি এই 880 ক আমি সেন্টিমিটার দিয়া আছে আমি মিটারত লম তো বৃত্তৰ পৰিধি মানে 2πr ইকুয়াল টু কি আছে 880 সেন্টিমিটার দিয়া আছে তো আমি 2 ইনটু 22/7 ইনটু r ইকুয়াল টু এটু সক সেন্টিমিটার পৰা মিটারত কেনে কলয় যে তলত এখৰে হৰণ তো এখৰে হৰণ কৰিলে কি হয় দুই গুণ আগত দশমিক হৈ যায় তো 8.80 মিটার হৈ গল এতিয়া সক 44/7 ইনটু r ইকুয়াল টু 8.80 এতিয়া r ইকুয়াল টু 8.80 ইনটু উল্টা হৈ যাব 7/44 এতিয়া সক 880 তলত 100 ইনটু 7/44 সক এই 0 কাটিলো এতিয়া 44 ইনটু 2 88 কি থাকিল r ইকুয়াল টু ওপৰত 14 তলত 10 এটা আমাক কি লাগে বৃত্তৰ কালি তো বৃত্তৰ কালি a ইকুয়াল টু পাই r স্কয়ার তো পাই মানে 7/22 পূরণ r কি আছে 14/10 তার স্কয়ার মানে আমি দুবার পূরণ করিম তো 7 দি 14 কাটিম 2 এটা সাপ উপরত 22 পূরণ 2 পূরণ 14 পূরণ করিলে হবো 616 তলত 10 ইনটু 10 কি হয় 100 তো আমি দুই ঘর আগত দশমিক দি দিম এর কি হয়ে যাব মিটার স্কয়ার তো সব অপশন বি কারেক্ট তো এতিয়ালৈকে যিসকলে মোৰ চেনেল আসাম জব প্ৰিপাৰেশ্যন সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব